আমিন তুমি এতিয়া ঘৰলৈ যোৱা নাই? মোৰ কামখিনি শেষ হ'লে মই যাম। তুমি বহুত ভাল ল'ৰা। এটা বাছ দুৰ্ঘটনা হৈছে। হয়, ল'ৰা এজন মাৰা গৈছে। আব্বা আহিলা না? আনিছে লোৱা। তোমাৰ আজি স্কুল কেনে হ'ল? আব্বা আপুনি জানা না আজি কি হৈছিল? আজি স্কুলত বৰ হাঁহিটা ঘটনা এটা হৈছিল। আপুনি আহি পালে? কেনেকুৱা আছিল বাৰু আপোনাৰ দিনটো? ভালে, কিন্তু মই ঘৰলৈ আহি থকা অৱস্থাত এটি দুৰ্ঘটনা দেখিবলৈ পালোঁ। মই শুনামতে ঘটনাটো বৰ ভয়াৱহ আছিল। ইছ, এইটোতো বৰ সাংঘাতিক কথা। আপুনি ভৰিয়াতখিনি ধুই লওক, আপোনাৰ কাৰণে চাহ অলপ লৈ আহোঁ। পাহৰিছিলোঁ, আজি আবেলি ৰচুলৰ আব্বা ঢুকাল নহয়। হাৰে, এইটো কেনেকৈ হ'বলৈ পালে? ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন। ডাক্তৰে হেনো তেওঁৰ হাৰ্ট এটেক হোৱা বুলি কৈছে। ই বৰ বেয়া লগা ঘটনা। তেওঁ বৰ ভাল মানুহ আছিল। চোৱা, অলপতে হোৱা ভূমিকম্পত অসমৰ বহুতো মানুহ মৰিল। এয়া ৰাতিপুৱা মই টিভিটো শুনিবলৈ পাইছিলোঁ। হে আল্লাহ, এইবিলাক দুনিয়াত কি হ'ব ধৰিছে? আমাক ৰহম কৰিবা খোদা। আব্বা, মানুহ মৰিলে কি হয়? তেওঁলোক ক'ত যায়? বেহেষ্টত। আব্বা, অহাকালি যে স্কুল বন্ধ, আপোনাৰ মনত আছেনে? সেইবাবে আমি পিকনিক খাবলৈ যাম। নিশ্চয় যাম। চিন্তা কৰি আছে? সকলো ঠিকে আছেনে বাৰু? ঠিকে আছে। ভূমিকম্পত মৰা লোকসকলৰ কথাকে মই ভাবি আছোঁ, আৰু মোৰ মৃত্যুৰ পাছত মোৰ যে কি গতি হ'ব সেই কথাটো মই ভাবিয়ে পোৱা নাই। আপুনি মৃত্যুৰ কথা এনেদৰে এতিয়াই নাভাবিবচোন। ই অমংগলৰ কথা। আহক আমি খাওঁ। ফিৰোজ, আহা, আমি কিবা খাওঁ। শুনচোন,
মই অকণমান বাহিৰত চাহ খাই আহোঁ মোক বিচাৰি কোনোবা আহিলে অলপ বহিবলৈ ক'বা অঁ হ'ব মই এইমাত্ৰ শুনিলোঁ যে তাত পাহাৰ ভাঙিছে কৈছে বহুত ঘৰ ভাঙিছে আৰু 15জনৰ অধিক মানুহ মাৰা গৈছে বৰ ভয়ংকৰ কথা বহুত মানুহ মৰিছে এনে মৃত্যু প্ৰতিজনলৈ আহিবই মৃত্যুৰ পৰা কোনেও হাত সাৰিব নোৱাৰে এইটো সত্য এই বিষয়ত আমি একো কৰিব নোৱাৰোঁ এইটো আৰু আল্লাহৰ হাতত আল্লাহ এইবোৰ কি শুনিবলৈ পাওঁ কি দিলি কি কৰিলি হায় মমিন মানৱ জনম পাই মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মানি কিনে মানিলি আল্লাহৰ দুৱাৰ কি দিলি কি কৰিলি হায় মমিন মানৱ জনম পাই মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মানি কিনে মানিলি আল্লাহৰ দুৱাৰ ই কেনেকুৱা কথা মই য'তেই যাওঁ তাতে একেবোৰ চিন্তাই মোক জুমুৰি ধৰে মোৰ নাজাত যে নিশ্চিত নহয় এই দুশ্চিন্তাৰ পৰা নিজকে মই কিয় আঁতৰাই ৰাখিব নোৱাৰোঁ মৰিবৰ সময়ত কলিমাহে পঢ়ো আল্লাহু আল্লাহু বুলি নাম লৈ মৰো আল্লাহু আল্লাহু বুলি নাম লৈ মৰো কি দিলি কি কৰিলি হায় মমিন মানৱ জনম পাই মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মোৰ এইটোৱেই ধাৰণা যে মই যিয়েই নকৰোঁ কিয় মোৰ ভাল কৰ্মবোৰে বেয়া কৰ্মবোৰক চেৰ পেলাব নোৱাৰে কান্দিবা মা বাবানু বুলিবা হিয়া তোমাৰ আমাৰ বিচাৰ হ'ব কেয়ামতৰ দিনা তোমাৰ আমাৰ বিচাৰ হ'ব কেয়ামতৰ দিনা কি দিলি কি কৰিলি হায় মমিন মানৱ জনম পাই মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মই ভাবোঁ মই যিমানেই অধিক ধৰ্ম কৰ্ম কৰোঁ সিমানেই কম নিশ্চিত যে এইবোৰে মোক সান্তনা দিব নোৱাৰে মই কেনেকৈ নিশ্চিত হ'ব পাৰোঁ যে মোৰ সকলো মন্দ নাইকিয়া হ'ব আৰু এইবোৰে মোক আমনি নিদিব চাৰি ভাই কান্ধত লৈ কবৰলৈ নিব কবৰলৈ নি তাত জনাজাত দিব কবৰলৈ নি তাত জনাজাত দিব কি দিলি কি কৰিলি হায় মমিন মানৱ জনম পাই মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মানি কিনে মানিলি আল্লাহৰ দুৱাৰ মই নাজাতৰ বাবে যিমানেই কম নিশ্চিত সিমানেই মোৰ সকলো কৰ্ম অৰ্থহীন হৈ পৰিছে
ভাইহঁতে মাতি দিব কোদালেৰে পাৰি কি দিলি কি কৰিলি হায় মমিন মানৱ জনম পায় মোৰ এনেকুৱা লাগে যে কেনেবাকৈ এইবোৰ বিষয় মোৰ পৰা দূৰ হৈ যায় আৰু মই ৰং মনেৰে বাচি থাকিব পাৰোঁ। আল্লাহৰ দুৱাৰ মানি কিনে মানিলি আল্লাহৰ দুৱাৰ হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। নজমা, তুমি জানানে মৃত্যুৰ পাছত আমাৰ কি হ'ব? তেনে দুশ্চিন্তাত মই ভাগৰি পৰিছোঁ। হয়, আপুনি সেই বিষয়ে সিদিনা পাৰ্কত অনাৰ পিছৰে পৰা মোৰ মনত খুব বেয়াকৈ ধৰিছে। মই সেই বিষয়ে আগতে কেতিয়াও ভবা নাছিলোঁ। এই দুশ্চিন্তাই মোক ইমানে বেৰি ধৰিছে যে যোৱাকালি সপোনত মই নিজকে মৰা অৱস্থাত দেখিছিলোঁ আৰু তোমালোকে মোৰ চাৰিওফালে বহি কান্দি আছিলা। মোৰ টোপনি নোহোৱাত ঘৰৰ পৰা ওলাই আহি বাৰান্দাত চকীখনত বহি থাকোঁতে মোৰ চাৰিওফালে এটি উজ্জ্বল পোহৰ পৰে আৰু মই শুনিবলৈ পাওঁ যে হে পৰিশান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই ইয়াৰ অৰ্থ একোকে বুজিব পৰা নাছিলোঁ, কিন্তু শব্দটো শুনাৰ পাছৰে পৰা মোৰ মনত এক আনন্দৰ ভাৱ সৃষ্টি হয় আৰু বহু দিনৰ মূৰত ভালকৈ আজিহে মোৰ টোপনি হৈছে। মই নিশ্চিত যে এয়া যিয়েই নহওক, আপোনাক আল্লাই বুজিবলৈ দৰ্শন দিয়ক। আপোনাক দেখা কৰিবলৈ এজন আলহী আহিছে। চালাম দেখোন, আপোনাক দেখোন বৰ ভাল লাগিল। আপুনিনো কেলৈ আহিলে আমাৰ ঘৰত? মই ইফালে গৈ আছিলোঁ, মই জানো আপুনি ইয়াতে থাকে, এপাক মই যাওঁ বুলি আহিলোঁ। আপোনাৰ ভালনে? আপুনি আহি বৰ ভাল কৰিলে, আপোনাক বহুত দিন দেখা নাছিলোঁ। ভাইজান, মই বৰ্তমান চাৰিওফালৰ পৰাই সুখী। নজমা, একাপ চাহ লৈ আহচোন। ৰহিমজান, আপোনাক লগ পাই বৰ ভাল লাগিছে। চেহেৰাত এক অজান আনন্দৰ মুখ দেখা পাইছোঁ, যিটো মই কেতিয়াও দেখা পোৱা নাই। ৰাতিপুৱা আহিল ভালে কৰিলে, কিন্তু যোৱাকালি ৰাতি মোৰ জীৱনত আচৰিত ঘটনা এটা ঘটিছিল। কেনেকুৱা ঘটনা ভাইজান? এয়া কিছুদিন আগতে আৰম্ভ হৈছিল, যেতিয়া আমাৰ চুবুৰীত এজন বয়সীয়া লোকৰ ইন্তেকাল হৈছিল। মই যোৱা ৰাতি ভালদৰে টোপনি যাব নোৱাৰা অৱস্থাত আসমানৰ পৰা এটি আৱাজ শুনিছিলোঁ। আৱাজটো আছিল, হে পৰিশান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। তাৰ পাছৰ পৰাই মোৰ মনত এক আনন্দৰ সৃষ্টি হয়, কিন্তু ইয়াৰ অৰ্থ কি মই একো বুজিব পৰা নাই। মই আপোনাৰ এই আচৰিত দৰ্শনৰ কথা বুজাব পাৰোঁ। ই আচলতে পবিত্ৰ ইঞ্জিল শ্বৰীফত পোৱা যায়। এয়া ইঞ্জিল শ্বৰীফতো আছে? হয়, এয়া পবিত্ৰ ইঞ্জিল শ্বৰীফত আছে। মই আপোনাক দেখুৱাম।
আপুনি ইঞ্জিল শ্বৰীফখন ৰাখিব পাৰে আৰু আপুনি নিজে নিজে পঢ়িব পাৰে। মই নিশ্চিত যে ই মোক যেনেদৰে সহায় কৰিলে আপোনাকো সহায় কৰিব। আমি মুছলমানসকলে ইমান আনি পঢ়িব লগা 4খন পাক কিতাপৰ ইও এখন। কুৰাণ শ্বৰীফৰ সূৰা আল ইমৰানৰ 3 নম্বৰ আয়াতত কৈছে যে তেওঁৱেই তোমাৰ প্ৰতি সত্য বহনকাৰী পুথি অৱতীৰ্ণ কৰিছে, যিখনে ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা পুথিসমূহৰ সত্যতা ঘোষণা কৰে। তৌৰাত আৰু ইঞ্জিল অৱতীৰ্ণ কৰিছে ইতিপূৰ্বেই মানৱৰ হেদায়তৰ পথ প্ৰদৰ্শনৰ বাবে। তেওঁৱেই ফুৰকান অৰ্থাৎ কুৰাণ শ্বৰীফ অৱতীৰ্ণ কৰিছে। ঘৰিয়াল মৰিলেতো তেনেকৈ নমৰে, ঘৰিয়াল মৰিলেতো কাণটো লৰি থাকে এনেকৈ। ঘৰিয়ালে হয়, ঘৰিয়াল মৰিলে কাণটো লৰিয়ে থাকে নেকি, সিদিলে কাণটো এনেকৈ লৰাই দিয়াৰ লগে লগে সিয়ালে গম পাই গ'ল যে ঘৰিয়ালটো মৰা নাই। সেইটো কাহিনীটো। আমাৰ বাইদেউহঁতে আজি সন্ধিয়া চাহৰ কাৰণে কি ব্যৱস্থা কৰিবা? বিশেষ আয়োজন আছে। চাহানা আহি মোৰ লগত চাহ পিঠা বনাই দিয়াত সহায় কৰাৰ কাৰণে বহুত ভাল লাগিল। তোমাৰ লগত থকা সময়খিনি বৰ আনন্দ পালোঁ। বাহিৰৰ ফালে কোনোবা এজন ৰৈ আছে। এই দেখোন মোৰ দোষ ৰহিম। ৰহিম আহক, আহক ভিতৰলৈ আহক। আপোনাক দেখা পাই বৰ আনন্দ পালোঁ। আহক বহক। এওঁকতো চিনিয়ে পায়, আমাৰ আমিন ভাই, তেওঁজন আমাৰ বিশ্বাসী ভাই। মই যে আপোনাক ইঞ্জিল শ্বৰীফখন দিছিলোঁ, আপুনি পঢ়িছেনে? হয়, মই পঢ়িছোঁ। ই বৰ আনন্দ। ইয়াত থকা বিষয়বস্তুবোৰ মই আগতে বুজি পোৱা নাছিলোঁ। ময়ো ইয়াৰ আগতে বুজি নোপোৱা বহুতো বিষয় ইঞ্জিল শ্বৰীফ পঢ়াৰ পাছতহে বুজিব পাৰিছোঁ। মই পঢ়ি ইয়াকে জানিলোঁ যে নাজাত কেৱল ঈছা আল মছিহতে আছে আৰু তেওঁক গ্ৰহণ কৰিলেহে জীৱনত শান্তি পোৱা যায়। পবিত্ৰ কুৰাণ শ্বৰীফৰ সূৰা আল হাদিৰ ২৭ নম্বৰ আয়াতত আছে যে ইয়াৰ পিছত আমি তেওঁলোকলৈ ইজনৰ পিছত সিজনকৈ ৰচুল পঠিয়াইছিলোঁ। তেওঁলোকৰ পিছত মৰিয়ম তনয় ঈছাকো প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁক ইঞ্জিল দান কৰিছিলোঁ। যিসকলে তেওঁক মানি চলিলে তেওঁলোকৰ অন্তৰত আমি দয়া, মমতা আৰু মৰম স্নেহ সঞ্চাৰ কৰি দিলোঁ। কিন্তু বৈৰাগ্যবাদ সিহঁতে নিজেই উদ্ভাৱন কৰি লৈছে, সেয়া আমি সিহঁতৰ প্ৰতি বাধ্যতামূলক কৰি দিয়া নাছিলোঁ। আল্লাহৰ সন্তুষ্টি বিচাৰিবলৈহে আমি তেওঁলোকক কৈছিলোঁ। কিন্তু যি ধৰণে সেয়া পালন কৰিবলৈ কোৱা হৈছিল সেই ধৰণে সিহঁতে সেয়া পালন নকৰিলে। তথাপিও সিহঁতৰ যিসকলে ইমান আনিছিল তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আমি তেওঁলোকক দিছিলোঁ, কিন্তু সিহঁতৰ সৰভাগ মানুহে অনাচাৰী। সূৰা আল হাদিৰ ২৮ নম্বৰ আয়াতত আছে, হে ইমানদাৰসকল, আল্লাহক ভয় কৰা আৰু তেওঁৰ ৰচুলৰ প্ৰতি বিশ্বাস স্থাপন কৰা। তেওঁ তোমালোকক নিজ অনুগ্ৰহৰ পৰা দ্বিগুণ অংশ দান কৰিব আৰু তেওঁ তোমালোকৰ অপৰাধ মৰ্জনা কৰি দিব। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। আজি সন্ধিয়া আমাৰ ঘৰত এখন মিলাদ শ্বৰীফৰ আয়োজন কৰা হৈছে। ভাইজান, আজি গধূলি মই মিলাদ শ্বৰীফত আহিব, কাৰণ কালি মোৰ পৰীক্ষা আছে। আপোনাৰ কাৰণে ই বৰ ভাল হ'ব যদিহে আপুনি তাত উপস্থিত থাকি কুৰাণ শ্বৰীফৰ পৰা হোৱা ঈছা আল মছিহৰ বিষয়ে আলোচনা শুনে। আহিম, মই নিশ্চয় আহিম। আসসালামু আলাইকুম। ৱালাইকুম ছালাম। ৰহিম ভাই আহিলে, আপোনাক দেখি বৰ আনন্দ পালোঁ। আহক। জনাব, এ মোৰ বন্ধু ৰহিম ভাই। সালাম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহ সকলোকে ভালে কুশলে ৰাখক, এই মোনাজাত কৰোঁ। আহক এতিয়া আমি পাক কিতাপ ইঞ্জিল শ্বৰীফৰ পৰা কেইটামান আয়াত পাঠ কৰোঁ। আদিতে কালাম আছিল, কালাম আল্লাহৰ লগত আছিল, প্ৰথমৰ পৰা তেওঁ আল্লাহৰ লগত আছিল।
সকলোবোৰ সেই কালামৰ দ্বাৰা সৃষ্টি হৈছিল আৰু যিমান সৃষ্টি হৈছিল সেইবোৰ একোৱে তাৰ বাহিৰে সৃষ্টি হোৱা নাছিল। এই পাক কালামৰ অৰ্থ এয়ে যে এই দুনিয়াত আল্লাহ তালাই যিমান সৃষ্টি কৰিলে এটা হজৰত ঈসা আল মছিহৰ বিনে সৃষ্টি নকৰিলে। তেওঁ আছিল জগতৰ নূৰ আৰু পোহৰ, কিন্তু তেওঁকে খোদা তালাই সকলো গুণাকাৰ মানুহৰ কাৰণে চলিবত মৌত হ'বলৈ দিছিল। পবিত্ৰ ইঞ্জিল শ্বৰীফৰ ৰমীয় পুস্তকত লিখা আছে, সকলোৱে গুণা কৰিলে আৰু আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হ'ল। আল্লাহ জগতক কিমান মহব্বত কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যিজনে তেওঁত কিমান আনে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। জনাব, মই এটা কথা বুজি পোৱা নাই, আমি সকলোৱে কেনেকৈ পাপী হ'লোঁ? সৰু শিশু এটি জানো পাপী হ'ব পাৰে? প্ৰথম মনুষ্যদয় আদম আৰু হাৱাই আল্লাহৰ অবাধ্য হৈ যি গুণা কৰিলে সেই গুণাহৰ ভাৰ পৰৱৰ্তী বংশধৰসকলে বহন কৰিব লগা হ'ল। গুণাগাৰ বান্দাসকলে কেতিয়াও বেহেস্তত যাব নোৱাৰে। কোৰাণ শ্বৰীফতো উল্লেখ আছে, বেগুনা ঈসা মছিহৰ কুৰবানীৰ দ্বাৰাহে আমাৰ নাজাত সম্ভৱ। আহিল, ভাল লাগিল। আমাৰ ইমাম চাহৰ লগত যোগাযোগ ৰাখিব, মোৰ লগতো যোগাযোগ ৰাখিব। হ'ব হ'ব। আৰু ইঞ্জিল শ্বৰীফখন সপৰিয়ালে পাঠ কৰিব। হ'ব বাৰু, যাওঁ এতিয়া। আপুনি আহিলে? আপোনাৰ সময়টো কেনেকুৱা আছিল? তোমাৰ মনত আছেনে কেইদিনমান আগতে যে মোৰ সপোনৰ কথা কৈছিলোঁ, য'ত নেকি এই শব্দ শুনিছিলোঁ, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। তোমাৰ নিশ্চয় মনত আছে, পিছদিনা যেতিয়া শ্বাহ আলম আমাৰ ঘৰত আহিছিল, তেতিয়া তেওঁক মই এই কথাষাৰ কৈছিলোঁ। তেওঁ কৈছিল যে এই কথাষাৰ হেনো পবিত্ৰ ইঞ্জিল শ্বৰীফত আছে আৰু এই পাক কিতাপখন আমাৰ মুছলমান সমাজে পঢ়িব লাগে। তেতিয়া তেওঁৰ পবিত্ৰ ইঞ্জিল শ্বৰীফখন মোৰ তাত থৈ যোৱাত সেইখন মই পঢ়া আৰম্ভ কৰিলোঁ। মই ভবা নাছিলোঁ যে হজৰত ঈসা আলাইহিছ ছালাম আমাৰ নাজাতদাতা আৰু তেওঁ গ্ৰহণ কৰিলেহে আমাৰ সকলো গুণা মাফ হয়। পিছদিনা এনে এখন মেহফিলত মই যোগ দিছিলোঁ, য'ত নেকি ঈসা আলাইহিছ ছালামৰ উম্মতসকল আছিল। তেওঁলোকে কোৰাণ শ্বৰীফৰ পৰা হজৰত ঈসা আলাইহিছ ছালামৰ বিষয়ে আলোচনা কৰি আছিল। কোৰাণ শ্বৰীফৰ বহুতো ঠাইত হজৰত ঈসা আলাইহিছ ছালামৰ বিষয়ে উল্লেখ আছে। এই সকলোবোৰ আগতে মই বুজিব পৰা নাছিলোঁ, কিন্তু যেতিয়া তেওঁক দৰ্শনত পালোঁ তেতিয়া সকলোবোৰ মই বুজি পালোঁ। ই বৰ আনন্দৰ কথা। ময়ো তেওঁৰ বিষয়ে জানিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি তেওঁৰ বিষয়ে মোকো অলপ বুজাই কওক। দুনিয়া আৰু পৃথিৱীৰ মাজত যত যিমান বস্তু সৃষ্টি কৰিছিল সববোৰ আল্লাহ তাল্লাহে সৃষ্টি কৰিছিল। দুনিয়া আৰু পৃথিৱীৰ মাজত যত যিমান বস্তু সৃষ্টি কৰিছিল সব আল্লাহ তাল্লাহে সৃষ্টি কৰিছিল। বিশ্ব পানীৰ ওপৰে ভূমিৰ ভিত্তিত থাকিলেন, মাটি পানীৰ পৰা সৃষ্টি কৰিছে। বিশ্ব তাহাৰ মধ্যে যাৰা বাস কৰে তাহাৰো তাৰা, পৃথিৱীত যেগিলা বস্তু বাস কৰি আছে সেইবিলাকো আল্লাহ তাআলাৰ। তাহাৰ সেই ভূমি মাটিৰ নিচেই পানীৰ ওপৰে ধৰি পৃথিৱীখন পানীয়ে ধৰি ৰাখি আছে। তাহাৰ পৃথিৱীত যিবিলাক বস্তু বাস কৰি আছে সববিলাক আল্লাহ তাআলাৰ, কাৰণ তিনি গভীৰ পানীৰ ওপৰে ভূমিৰ ভিত্তিত থাকিলেন।